সদৌ অসম আদিবাসী সমাজে চৰাইদেউ জিলা, তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাৰ সৌজন্যত আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ জন্মজয়ন্তী অহা 15 নৱেম্বৰ তাৰিখে উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু এইটো আমি যিহেতু আমাৰ কাৰ্যসূচী এইটো আমাৰ চৰাইদেউ জিলাৰ প্ৰথম আমি স্মৃতি তেখেতৰ জন্মজয়ন্তীৰ মূৰ্তি স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে সদৌ অসম আদিবাসী সমাজ আৰু আমাৰ স্থানীয় ৰাইজৰ সৌজন্যত গতিকে আমাৰ অহা 15 নৱেম্বৰ তাৰিখত আমি যি কাৰ্যসূচী লৈছোঁ সকলো ৰাইজৰ সহযোগিতা পাম বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ যি প্ৰতিনিধিসকল, যি আমাৰ সমাজৰ সমিতিসকল লগত আমি কেইবালানি আমি আলোচনা কৰি এই সিদ্ধান্ত আমি আনিছোঁ। যিহেতু তেখেত আমাৰ সদৌ অসম আদিবাসীৰ আমি ভগৱান হিচাপে তেখেতক মানি আহিছোঁ। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা তেখেত আমাৰ আজি বহু দিনৰে পৰা আজি তেখেতক আমাৰ সদৌ অসম আদিবাসীয়ে তেখেতৰ স্মৃতি, তেখেতৰ জন্মজয়ন্তী পাতি আহিছে, মৃত্যু দিৱস পাতি আহিছে। আৰু এই বছৰ 150তম তেখেতৰ জন্মজয়ন্তী পাতিবলৈ সিদ্ধান্ত লৈছোঁ। গতিকে আমাৰ যিসকল আমাৰ আদিবাসী সমাজ আৰু আমাৰ যিসকল আদিবাসী ৰাইজ সকলোকে আমি আমন্ত্ৰিত কৰিছোঁ। আৰু ভালদৰে আমি চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতি বৰ্তমান চাহ বাগিচাত এই উদযাপন ল'বলৈ সিদ্ধান্ত কৰিছোঁ। আৰু আমাৰ যিসকল আমাৰ স্থানীয় ৰাইজ তেওঁলোকেও আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। আৰু প্ৰতিটো আমি এই কাৰ্যসূচী মতে বিভিন্ন গণ্যমান্য ব্যক্তিসকলক, বিভিন্ন জাতি ধৰ্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰিত কৰিছোঁ। যিহেতু আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিম বুলি আশা ৰাখি আজি আমি 24 গোৰ্খা 24 চেনেলক আমি সকলোকে ধন্যবাদ জনাই আজি এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। প্ৰতিমূৰ্তি স্থাপন কৰাৰ বিশেষ অতিথি হিচাপত আপোনালোকে কাক নিমন্ত্ৰণ জনাইছে? আমি আমাৰ এই বাগিচাৰ যি বৰ্তমান চাহ বাগিচাৰ যি স্বত্বাধিকাৰী তেখেতে আমাক ভূমিদাতা, আৰু তেখেতক আমি মুখ্য হিচাপে তেখেতক আমন্ত্ৰিত কৰিছোঁ। আৰু লগতে আমাৰ বিধায়কসকল থাকিব, আৰু আমাৰ যি প্ৰশাসনৰ বিষয়ববীয়া থাকিব, আৰু স্থানীয় ৰাইজ উপস্থিত থকাত এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, চবকে জহাৰ আৰু নমস্কাৰ। যিহেতুকে আপোনালোকে জানে আমাৰ যি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডা তেওঁ আমাৰ গোটেই ভাৰতবৰ্ষতে চবেই চিনাকি। গতিকে আমি এইবাৰ আমাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত আমাৰ বৰ্তমান চাহ বাগিচাত তেওঁৰ জন্মজয়ন্তী 150তম জন্মজয়ন্তী উদযাপন কৰিব লোৱাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ লৈছোঁ। গতিকে আমাৰ ইয়াত তিনিটা জিলা একলগ হৈ চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলা। গতিকে আমাৰ তিনিটা জিলাৰ সৌজন্যত আমাৰ বৰ্তমান চাহ বাগিচাত জন্মজয়ন্তীৰ লগতে প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ লোৱা হৈছে। আৰু অতিথি আপোনালোকক কোন অতিথি আমাৰ যি সদৌ অসম সমাজৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহিব তিনিটা জিলাৰ মানে। আৰু এই আপোনালোকৰ প্ৰতিমূৰ্তি স্থাপনত যিবোৰ কাক আপোনালোকে ধন্যবাদ দিব বিচাৰিছে? আমি সৰ্বপ্ৰথমে আমাৰ যি সমাজৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকল আছে, প্ৰথমতে আমাৰ কেদাৰ জামুণ্ডা চাহেব, নৰেন ডাগিল চাহেব আছে, লগতে ৰমেশ কুৰ্তি,
আমাৰ যি তেওঁ লগতে আমাৰ ভূমিদাতা ভূমিদাতাৰ লগতে আছে আমাৰ বাগিচাৰ পৰিচালক। বাগিচাৰ পৰিচালক। আপোনালোকৰ এই যি প্ৰতিমূৰ্তি অনুষ্ঠানত কিমান মানুহ জমা সমাগম হ'ব বুলি আপোনালোকে আশা আৰু ভৰসা কৰিছে? আমি প্ৰায় 4-5 হাজাৰমান মানুহ আমাৰ অৱগত আছে যেনিবা, বেছিও হ'ব তাতকৈ। আমি ইমানকৈ সঠিককৈ ক'ব পৰা নাই, যিহেতু আমাৰ বিৰচা মুণ্ডা আমাৰ বংশধৰ, গতিকে আমাৰ যিমান মুণ্ডা মানুহ আছে চবেই ইয়াত উপস্থিত আমি কামনা কৰিছোঁ। এই আমাৰ এই চেনেল যোগেদি অসমবাসী আদিবাসী সমাজক আপোনালোকৰ সমিতিৰ ফালৰ পৰা কি ক'ব বিচাৰে? আমি আজি চব যিহেতু আমাৰ বিৰচা মুণ্ডা দেৱৰ জন্ম জয়ন্তীৰ লগতে প্ৰতিমূৰ্তি স্থাপন আমাৰ কাৰণ এটা হৈছে, যিহেতু আমাৰ যি নেকি আমাৰ নিজাববীয়াকৈ থকা যি আমাৰ ভাষা আছে, কলা কৃষ্টি আছে, এইবিলাক আমি জীয়াই ৰখাৰ এটা উদ্দেশ্য মানে। গতিকে আমি সকলোকে এই অনুষ্ঠানলৈ মানে তেওঁলোকক আগভাগ ল'বলৈ আমি অনুৰোধ